ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আৰু যিসকলে মোৰ ভিডিঅ' চাইছে তেওঁলোকৰ মানে যিখিনি অলৰেডি আপোনালোকৰ চিলেক্ট হৈছে তেওঁলোকৰ কংগ্ৰেচুলেশ্যন। আৰু মোৰ ৰিজাল্টটো বাৰু কৈ আছোঁ পিছত, কিন্তু তাৰে আগতে যদি কোনোবাই মোৰ ভিডিঅ'টো নতুন কৰি আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে আপকামিং ভিডিঅ'ৰ কাৰণে, মানে আপডেটৰ কাৰণে। তো আজি ভিডিঅ'টো আপোনালোকে এইটোৱে যে সকলোৱে গম পাইছে আচলতে BTRত কিমানখিনি নিকা আৰু মানে নিযুক্তি দিছে আপোনালোকৰ, তো গোটেইখিনি গমেই পাইছে, মই বিশেষ ক'ব লগা নাই। মানে যিহেতু পষ্টৰ আপোনাৰ কথা আছিল, বহুত পষ্ট ওলাই থাকে 1600ৰ পৰা 1800ৰ পৰা 1200ৰ পৰা যাই থৈ পেলাই ফাইনেলি দিলে LPত 9 LP UP লগ লাগি পেলাই 900। তো আপোনালোকৰ পষ্টখিনি দেখুৱাই আছোঁ। তো এয়া হৈছে পষ্ট LP এছিষ্টেণ্ট টিচাৰ। তো বৰ্ডত দিছে 258, আছামিছত দিছে 369, বেংগলী 14জন আছে, হিন্দীত 2জন। তো আপোনালোকৰ 643 টোটেল LP। আৰু UP এছিষ্টেণ্ট টিচাৰত দিছে বৰ্ডত দিছে 74 আৰ্টছৰ, বৰ্ডৰ ছায়েন্সত দিছে 8জন, তাৰপিছত হিন্দী ইন বৰ্ডত দিছে 16জন, আছামিছত দিছে 83 আৰ্টছৰ, তাৰপিছত আৰ্টছৰ আছামিছৰ ছায়েন্সত দিছে 21জন, তাৰপিছত আপোনালোকৰ হিন্দী আছামিছ 36, বেংগলী 8 আৰ্টছৰ, বেংগলী ছায়েন্সৰ 2, আৰু ইফালে হিন্দীত আছে আপোনালোকৰ 8, হিন্দী ছায়েন্সৰ আছে এজন। তো টোটেল দিছে 257। তো গ্ৰেণ্ড টোটেল পষ্ট হৈছে 900। তো আপোনালোকে চাওক ক'ত 1200ৰ কথা আছিল 900লৈ আহিল, 1600ৰ পৰা 1800ৰ পৰা 1200 300টো খাই থ'লে মানে BTR গভমেণ্টে, যিহেতু অলৰেডি কৈছিল যে আপোনালোকৰ 99খিনিক দিব, তো সেইখিনি খাই থ'লে আৰু যা হওক 900টো। তো 900টোৰো আপোনালোকৰ কেনেকুৱা কৰিছে সেইটো হয়তো মই বিশেষ আৰু ক'ব লগা নাই। এই মানে কি আপোনালোকৰ 643 মানে 643টাৰ ভিতৰত যিখিনি সোমাইছে তাতো আপোনালোকে গম পাব কি মোটামুটি মানে কেইজন এতিয়া সেইটো ক'ব নোৱাৰোঁ, কিন্তু এইটো হয় যে আপোনালোকৰ ইয়াতে 2 নম্বৰী হোৱাটো সকলোৱে চকু দি নিজে দেখাই পাইছে অলৰেডি, কাৰণ PDFটোত গমেই পাইছে যিহেতু আছাম গভমেণ্টৰ আপোনালোকে গমেই পায় মেৰিট লিষ্ট আহিলে আচলতে মাৰ্কছখিনিও দিয়া থাকে, কিন্তু ইয়াতে মাৰ্কছ দিয়াই নাই, কাৰণ এইখন BTR গভমেণ্ট হয় সেইকাৰণে দিয়া নাই, সেইটো বেলেগ কথা আৰু। তো আপোনালোকৰ তাৰে পিছত আৰু দিছে এইখন নটিছ, চাওক কাগজে কলমে ইমান আগবঢ়া, তাৰমানে কি ক'ম আৰু কাগজে কলমে চব আগবাঢ়িছে। ইয়াতে দিয়া আছে DLED ফ্ৰম NIS, মানে কি NISৰ যিখিনি আছে কেণ্ডিডেট সেইখিনি তাহাঁতে কনচিডাৰ নকৰে, কিন্তু এইটো মিছা কথা। কিয়নো আপোনালোকৰ NISৰ কেণ্ডিডেটেও পাইছে, তাৰোপৰি আপোনালোকৰ ইন ছাৰ্ভিচ টিচাৰেও পাইছে, যিখিনি বাহিৰত কৰি আছিল তাৰেও পাইছে। তো এনেদৰে আপোনালোকৰ পাইছে, আৰু ইয়াতে দিয়া আছে আউটছাইড ডিগ্ৰী কিবা কিবি কৰা, এইবিলাক মানে কি কাগজে কলমে আপোনালোকক দেখুৱাই দিছে এখন জ্বলন্ত চিত্ৰ, মানে আৰু কি আৰু দেখিলেই হ'ল। তো কাগজে কলমে আপোনালোকক দেখুৱাই দিছে যে এইটোৱে সত্য, কিন্তু এইটো সত্য নহয়ে। যিখিনি আপোনালোকে হয়তো আপোনালোকৰ চিনাকিও পাইছে, কোনোবা NISৰ কোনোবা ODLৰ, তো ইয়াতে সকলোকে এলাও কৰিছে, কেৱল এলাও কৰা নাই 4000ত যদি কোনোবা আছিল 5000ৰ ভিতৰত তেওঁকো চাকৰি দিছে। তো এইটো কি হয় কি নহয়, কেনেকৈ চাকৰি দিছে, কিয় দিছে, এইবিলাক সকলো আপোনালোকে নিজে গম পাব। আৰু যিসকল মানে অলৰেডি এইটোত জড়িত বা অসমতো যিসকলে চাকৰি কৰিছে তেওঁলোকেও জানিব যে আচলতে কি হৈছে BTRত, আৰু লিষ্ট কেনেদৰে উলিয়াই, কেনেদৰে 24 ঘণ্টা নহওঁতে এপইণ্টমেণ্টো দিছে, সেইটো এটা সাংঘাতিক কথা। তাতকৈ ডাঙৰ কথা এইজন আল্পনা দাস। তো চাওক গোটেই ডিটেইলছখিনি একেই আছে, কিন্তু নে আপোনালোকৰ 4খনমান চাৰ্টিফিকেট উলিয়াই পেলাই দিছিল, যদি দিছিলে এক্সেলত যদি এণ্ট্ৰি মাৰে নহয়, কাৰোবাৰ যদি ডিটেইলছ ছেম হয় আহি যায়, গম পায় আৰু এক্সেলত যেতিয়া এণ্ট্ৰি কৰিব। ডাঙৰ কথা এই যে নিযুক্তিটো মানে আপোনালোকৰ শুদ্ধ আৰু নিকা হৈছে, তাত গমেই পায় এনেদৰে গম পোৱা কৰিছে তেওঁলোকে, মানে ঠিকেই কৰিছে বাৰু। কোনোবাই পইচা খাইছে খোৱা নাইছে মই এইবিলাক একো নকওঁ, কিন্তু এতিয়া ক'ম যদি ডুপ্লিকেট হোৱাই নাই তেনেহ'লে এজনৰ নাম 2টা পষ্টত কেনেদৰে আহে, সেইটো তেওঁলোকে নিজে উদঙাই দিছে। আচল সত্যটো কি নহ'লেতো আমি গমেই নাপালোঁ হয়। আৰু ঠিক আছে যিখিনি এপইণ্টমেণ্ট পাইছে তেওঁলোকৰ কাৰণে ভাল কথা, কিন্তু যদি এতিয়া তেওঁলোকে কয় হয় আমি নিকাভাৱে নিযুক্তি লৈছোঁ, ঠিক আছে তেওঁলোকৰতো আমি একচেপ্ট কৰিছোঁ, কিন্তু কথাটো হৈছে যদি BTR গভমেণ্টে শুদ্ধ আৰু নিকাভাৱে নিযুক্তি দিছে তেতিয়াহ'লে এইবিলাক কিয় ভুল। এখন চৰকাৰ হৈ পেলাই যদি এটা কেণ্ডিডেটৰ মানে 2টা পষ্টত এজনকে খুৱাই পেলাই, এইটো কি কথা তাৰমানে। তো এয়াই আমাৰ BTR গভমেণ্ট। তো মানে মহিমা গৰিমা চবখিনি কথা কৈ থাকিলেও শেষে নহয়, কাৰণ একদম মানে অপাৰ মহিমা, কেতিয়াও কোনেও বুজিব নোৱাৰে, এইটো সঁচা কথা। ডাঙৰ কথা হৈছে যে চিৰিয়েল নাম্বাৰ আপোনালোকৰ মোৰ লগৰে আছে 4জনমান আছে, এজনৰ আছে 4ত আছিল চিৰিয়েল নাম্বাৰ, আৰু এজনৰ আছে 107ত, আৰু এজনৰ 100ৰ আচপাছত আছিল, কিন্তু তেওঁলোক 3জনৰে নাম LP
ইউপি দুয়োটাতে নাই, তাৰে এজনৰ আছে ইউপিত, কিন্তু বাকী দুজনৰতো নামেই নাই। তো আপোনালোকৰ 4,000-ৰ ভিতৰৰ পৰা আহিছে, কিন্তু আপোনালোকৰ 100-ৰ ভিতৰত থকায়ো পোৱা নাই। তাতে গম পায় কিমানখিনি আপোনালোকক শুদ্ধ আৰু নিকা নিযুক্তি দিছে, লগতে কিমান মেধাৰ ভিত্তিত দিছে, দিছে সেইটো গম পোৱা যায়। আৰু আপোনালোকৰ বহুত দীঘলে হৈ যায় ভিডিঅ'টো ক'লে। আৰু বিশেষকৈ এতিয়া মানে কি বহুতে মোক কমেণ্ট কৰি আছে যে কি হ'ল। মোৰ আচলতে চিৰিয়েল নম্বৰ বহুত দূৰত আছিল, 1,000-ত আছে। তো 1,000-ত থাকিলে আৰু ক'ত চাকৰি পামহে, 100-এ নাপালে। চাকৰি পালোঁ হয় দিয়কচোন, মানে মোৰ 1,000-ৰ ওপৰত থাকিলেও কথা নাছিল, পালোঁ হয়। যদি UPPL-ৰ কোনো বালিদান নহ'লে বা BTR গভমেণ্টৰ চামচাগিৰি হ'ল হয়, তেতিয়া নিশ্চয় চাকৰি পালোঁ হয়। তো যা হওক, এইখিনিয়ে আছিল আজিৰ কাৰণে ভিডিঅ'। যদি আৰু বহুতে ভাবি পাব পাৰে মই নোপোৱা কাৰণে মই মানে কি এইবিলাক কৰিছোঁ, কিন্তু যিটো সত্য হয় সেইটো সকলোৱে দেখিছে। আজিৰ কাৰণে এইখিনিয়ে আছিল। থেংকছ ফৰ ৱাচিং।